আশা কৰোঁ সকলো কুশলে আছা। আগৰ ভিডিঅ'ত আমি তোমালোকক যিখিনি বেছিক কনচেপ্ট লাগে সেইবোৰ আলোচনা কৰিলোঁ আৰু লগতে অনুশীলনী 1.A টো আমি আলোচনা কৰিলোঁ। এতিয়া আজিৰ ভিডিঅ'ত তোমালোকৰ অনুশীলনী 1.B যিকেইটা কুৱেশ্যন তোমালোকক কৰিবলৈ দিয়া আছে সেইকেইটা কৰিম। যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই তোমালোকে চাই ল'বা, যাতে সকলো কনচেপ্ট ভালদৰে বুজি লোৱা আৰু তাৰ পাছতহে প্ৰশ্নবোৰ কৰা। তেতিয়া তোমালোকে সকলোখিনি প্ৰশ্ন নিজে কৰিব পাৰিবা আৰু বুজিবলৈ তোমালোকৰ ভাল হ'ব। এতিয়া পোনে পোনে অনুশীলনী 1.Bত কি কি কুৱেশ্যন আছে তোমালোকৰ তাৰ ভিতৰলৈ গৈছো। প্ৰথম কুৱেশ্যনটো তোমালোকক আছে কমা ব্যৱহাৰ কৰি তলত দিয়াবোৰ অংকৰে লিখা। আৰু কিছুমান আখৰে তোমালোকক লিখি দিয়া আছে আৰু আখৰে লিখা সংখ্যাবোৰ তোমালোকক কি কৰিবলৈ কৈছে, অংকৰে লিখিবলৈ কৈছে। এতিয়া প্ৰথমটো লিখা আছে ৭৫ লাখ ৭৫ লাখ ৬৯,০০০ ৩০৭। এতিয়া তোমালোকক এটা সংখ্যা আখৰে যদি লিখা দিয়া থাকে আৰু যদি তাক অংকৰে লিখিবলৈ হয়, তোমালোকে প্ৰথমতে চাই ল'বা যে স্থানীয় মানসমূহ তাত কি কি আছে। এতিয়া ইয়াত আছে শ, হাজাৰ আছে, লাখ আছে। গতিকে লাখ যদি আহে পোনে পোনে তোমালোকৰ মনত আহিব যে ছাৰে কৈছিলে লাখ কিহত আহে, কোনটো প্ৰণালীত আহে লাখ। তেতিয়া তোমালোকে পটককৈ মনত পেলাব লাগিব যে লাখটো ভাৰতীয় প্ৰণালীত আহে। গতিকে আমি সংখ্যাটো কিহত লিখিব লাগিব, ভাৰতীয় প্ৰণালী মতে লিখিব লাগিব। আৰু কমাটো কিহত ব্যৱহাৰ কৰিব লাগিব, ভাৰতীয় প্ৰণালী মতেই ব্যৱহাৰ কৰিব লাগিব। যদি বিলিয়ন আৰু মিলিয়ন থাকিলেহেঁতেন তেতিয়া আমি গম পালোহেঁতেন যে আন্তৰ্জাতিক পদ্ধতি মতে আমি কমা ব্যৱহাৰ কৰিব লাগিব বা সংখ্যাটো অংকৰে লিখিব লাগিব। এতিয়া চোৱা, যদি আমি এই ৭৫,৬৯,৩০৭টো যদি আমি কিহত লিখো, অংকৰে যদি লিখো কেনেদৰে লিখিম। প্ৰথম আমি সোঁহাতৰ পৰা লিখি আহোঁ ক্ৰমান্বয়ে বাওঁহাতলৈ, তেতিয়া আমাৰ লিখিবলৈ সহজ হ'ব। এতিয়া চোৱা কি আছে ৩০৭। ৩০৭টো দেখাৰ লগে লগে আমি কি গম পাইছো যে ৩০০টো শতকৰ ঘৰত আছে, ৭টো এককৰ ঘৰত আছে। গতিকে ৩০৭টোতো আমি চবেই লিখিব জানো। গতিকে আমি একেবাৰে সোঁহাতলৈ ৩০৭টো এনেদৰে লিখি লওঁ। যিটো একেবাৰে সোঁহাতে থাকে সেইটো তোমালোকে লিখি ল'বা। সেইটো তোমালোকে লিখিব পৰা সংখ্যাই হ'ব, কাৰণ ৩০৭টো চবেই লিখিব পাৰিবা। শতকলৈকে সকলোবোৰ সংখ্যা তোমালোকে লিখিব পাৰা। গতিকে ৩০৭ দি আছে, ৩০৭টো লিখি লৈছো। ক্ৰমান্বয়ে আকৌ বাওঁহাতলৈ তোমালোকে আহি থাকিবা। এতিয়া কি কৈছে ৬৯,০০০। ৬৯,০০০টো তোমালোকে সকলোৱে জানা যে 69টো আমি কি বুলি কওঁ, ৬৯ বুলি কওঁ। গতিকে এতিয়া চোৱাচোন ৬৯টো হাজাৰৰ ঘৰত পৰিছে নে নাই। এতিয়া চোৱা কাউণ্ট কৰি আহোঁ আমি সোঁহাতৰ পৰা, একক, দশক, শতক, হাজাৰ, ১০,০০০। গতিকে ৬৯,৩০৭ এইডোখৰলৈকে আমি লিখিব পাৰিলো। এতিয়া চাম বাওঁহাতলৈ আৰু কিনো আছে। এতিয়া চোৱা ৭৫ লাখ কৈছে লাখৰ ঘৰত আছে। ৭৫টো আমি বহাই চাওঁচোন আগত লাখৰ ঘৰত পৰে নে নপৰে। এনেদৰে বহাই বহাই আহি থাকিবা আৰু পুনৰ সোঁহাতৰ পৰা কাউণ্ট কৰিবা। একক, দশক, শতক, হাজাৰ, ১০,০০০, লাখ, ১০ লাখ। গতিকে ৭৫ লাখ ৬৯,৩০৭। ইয়াতো লিখা আছে ৭৫ লাখ ৬৯,৩০৭। গতিকে আমি এতিয়া কমা কেনেকৈ ব্যৱহাৰ কৰিম, ভাৰতীয় প্ৰণালী মতে। তোমালোকে জানা যে ছাৰে কৈ থৈছিলে, মনত পৰিব যে প্ৰথম কমাটো কিহত বহে, শতকৰ পাছত বহে। তাৰ পৰা দুটা অংক এৰি এৰি আমি কমা ব্যৱহাৰ কৰোঁ। গতিকে প্ৰথম কমাটো শতকৰ পিছত বহাই দিলোঁ চকু মুদি, তাৰ পৰা দুটা সংখ্যা এৰিম, দুটা এৰিলো বহাই দিলোঁ। তাৰপৰা আকৌ দুটা যদি এৰো পিছততো সংখ্যাই নাই, গতিকে বহাব নালাগে। গতিকে এনেদৰে কমাটো ব্যৱহাৰ কৰিলে আমাৰ শুদ্ধ হ'ব। এইটো হৈ গ'ল ৭৫,৬৯,৩০৭। ক্লিয়াৰ। এতিয়া নেক্সটলৈ যাম। নেক্সটটো কি দিয়া আছে, ৰোমান নাম্বাৰ 2টো দিয়া আছে যে 9,11,00,000 9,00,00,000, এতিয়া কোটি ঘৰলৈকে দিছে। 9,11,00,000 9,11,00,000 9,11,00,000 21,202 21,202।
202 এতিয়া গম পাইছো যে কোটি আছে লাখ আছে কোটি লাখ ছাৰে কৈছিলে কোটি লাখ ক'ত থাকে ভাৰতীয় প্ৰণালীত থাকে গতিকে আমি কি হল লিখিম সংখ্যাটো ভাৰতীয় প্ৰণালীত লিখিম এতিয়া চোৱা যদি আমি উত্তৰটো লিখো আমাৰ প্ৰথম কাম হ'ব যে হুহাতৰ পৰা চাম যে কি আছে 202 আমি সকলোৱে জানো 202 টো আমি সকলোৱে লিখিব জানো গতিকে 202 টো একেবাৰে সোঁফালে লিখি ললো তাৰ পৰা আগুৱাই আহিম বাওঁফাললৈ কি আছে 21000 গতিকে 21 টো আমি আগত দি চাওঁচোন 21 টো হাজাৰৰ ঘৰত পৰিছে নাই একক দহ শতক হাজাৰ 10000 গতিকে 21202 হৈছে এই ধলৈকে আমাৰ হৈ গল তাৰ পৰা চাওঁ আগত কি আছে 11 লাখ 11 টো লাখৰ ঘৰত আছে গতিকে 11 টো দি চাওঁচোন আগত লাখৰ ঘৰত পৰিছে না আমি চাম একক দহ শতক হাজাৰ 10000 লাখ 10 লাখ গতিকে 11,21,202 পৰিছে ইমানলৈকে আমাৰ লিখা হৈ গৈছে এতিয়া আকৌ আগত কিবা আছে যদি চাওঁ কি আছে 9 কোটি গতিকে আমি 9 টো আগত বহাই চাওঁচোন কোটিৰ ঘৰত পৰিছে নাই এতিয়া চাওঁ একক দহ শতক হাজাৰ 10000 লাখ 10 লাখ কোটি 9 কোটি ঘৰত পৰিছে গতিকে হৈ গ'ল এটো কিমান 9 কোটি 11,21,202 আৰু আমাক আখৰেও লিখা আছে 9 কোটি 11,21,202 এতিয়া আমি কি ব্যৱহাৰ কৰিম যে আমাক কমা ব্যৱহাৰ কৰিবলৈ কৈছে গতিকে কমা ব্যৱহাৰ কৰিম আমি জানো যে ভাৰতীয় প্ৰণালীত প্ৰথম কমাটো শতকৰ পাছত বহে তাৰ পৰা বহে দুটা এৰি তাৰ পৰা আকৌ দুটা এৰি ইয়াত আগত এটা আছে সংখ্যা আৰু আমি বহাব নালাগে গতিকে হৈ গ'ল 9 কোটি 11,21,202 অল ক্লিয়াৰ হয়তো তোমালোকে ভালদৰে বুজি পাইছা এতিয়া নেক্সট কোৱেশ্চনটো লৈ যাম এটো তোমালোকে লিখি লোৱা এতিয়া নেক্সট তোমালোকক কি দিয়া আছে মই মোহাৰি দিছো যদি লিখি হোৱা নাই ভিডিওটো পজ কৰি লিখি লবা নোট কৰি লবা নেক্সট তোমালোকৰ ৰোমান নাম্বাৰ 3 টো দিয়া আছে যে কি দিয়া আছে 50 মিলিয়ন 50 মিলিয়ন 801,000 50 মিলিয়ন 801,000 592 এইটো তোমালোকক আখৰে এটা সংখ্যা লিখি দিয়া আছে আৰু হেতু আমি কি লিখিব লাগে কমা ব্যৱহাৰ কৰি অংকৰে লিখিব লাগে এতিয়া তোমালোকে চোৱা তোমালোকে দেখিলা যে ইয়াত আছে খ আছে হাজাৰ আছে তাৰ পৰা মিলিয়ন আছে এতিয়া মিলিয়নটো দেখাৰ লগে লগে তোমালোকৰ মনত পৰিব যে মিলিয়নটো কিহত আছিলে গতিকে আমি পাইছিলো যে মিলিয়ন স্থানীয় মানটো চোন কিহত আছিলে আন্তৰ্জাতিক পদ্ধতিত আছিলে গতিকে এই সংখ্যাটো আমি কিহত লিখিব লাগিব আন্তৰ্জাতিক পদ্ধতিত লিখিব লাগিব আৰু কমাটো আমি কিহত ব্যৱহাৰ কৰিব লাগিব আন্তৰ্জাতিক পদ্ধতি মতে কমা ব্যৱহাৰ কৰিব লাগিব গতিকে আমি চাম যে আমি আকৌ একেদৰে সোঁহাতৰ পৰা লিখি আহো সংখ্যাখিনি চোৱা 592 লিখা আছে 592 টো সকলোৱে লিখিব পাৰিবা যে 592 লিখি দিলো তাৰ পৰা আগুৱাই আহিম কি আছে নো 801,000 1000 বুলিও কোৱা নাই আমাক কি কৈছে 801,000 801 টো কেনেকৈ লিখো আমি 801 টো এনেদৰে লিখো 801 হলনে তো 801 এতিয়া চাম 801 টো হাজাৰৰ ঘৰত পৰিছে নে নাই এতিয়া চোৱা একক দহ শতক হাজাৰ 10000 আন্তৰ্জাতিক পদ্ধতি মতে 10000 পিছত কি আহে 100,000 গতিকে কিমান হ'ব 801,592 হৈ গ'ল এতিয়া আকৌ মই বুজাই দিছো যে আমাক কি কৈছে 801,000 লিখিবলৈ কৈছে 801,592 এতিয়া চোৱা 801 একক দহ শতক হাজাৰ 10000 আন্তৰ্জাতিক পদ্ধতি মতে 10000 পিছত 100,000 গতিকে 8 টো পৰিছে 100 ঘৰত গতিকে কি হ'ব 801 কি হ'ব হাজাৰৰ ঘৰত আছে কাৰণে 1000 801,000 তাৰ পৰা কি হ'ব 592 এডহলৈকে হৈ গ'ল আমাৰ 801,592 এডহলৈকে আমাৰ লিখা হৈ গ'ল তাৰ পৰা আমি বাওঁহাতলৈ আহোঁ কি আছে চাওঁচোন মিলিয়নৰ ঘৰ পালোহি কি আছে 50 মিলিয়ন গতিকে 50 টো আমি আগত লিখি চাওঁচোন 50 মিলিয়ন হয়নে নহয় এতিয়া চোৱা একক দহ শতক হাজাৰ 10000 100,000 হৈ গ'ল 100,000 লৈকে তাৰ পৰা কি 100,000 পিছত আন্তৰ্জাতিক পদ্ধতি মতে কি মিলিয়নৰ ঘৰ তাৰ পৰা কি ঘৰ 10 মিলিয়নৰ ঘৰ গতিকে
5 টো 10ৰ ঘৰত আছে গতিকে কিমান হ'ব 50,801,592 ইয়াতো লিখা আছে 50,801,592 এতিয়া মই যে তোমালোকক এনেদৰে যে কৰাই আছে তোমালোকে যদি ডাইৰেক্ট এটো ভিডিও চাইছা বুজি নাপাবা কিন্তু আগৰ মই যিখিনি তোমালোকৰ ভিতৰত অন্তৰ্ভুক্ত কথাখিনি বুজাইছিলো 1 ঘন্টা যিবোৰ ভিডিও আছে সেই ভিডিও কিন্তু তোমালোকে চাই লবা হেবু যদি চোৱা তোমালোকে এবু ইজিলি বুজি পাবা আৰু সকলো নিজে কৰিব পাৰিবা এতিয়া চোৱা এতিয়া এটো হৈ গল 50,801,592 এতিয়া আমি কমা ব্যৱহাৰ কৰিব লাগে এতিয়া কমা ব্যৱহাৰ কৰিবলৈ আমি কিহত কমা ব্যৱহাৰ কৰিব লাগিব আন্তৰ্জাতিক পদ্ধতি মতে কমা ব্যৱহাৰ কৰিব লাগিব এতিয়া মনত পৰিব যে সাৰে কৈছিলে আগৰ ভিডিওত আন্তৰ্জাতিক পদ্ধতিত কমা ব্যৱহাৰ কৰিবলৈ প্ৰথম শতকৰ পাছত এটা কমা আহে তাৰ পৰা তিনটা অংক এৰি আহে গতিকে চোৱা শতকৰ পাছত এটা কমা বহালো তাৰপা এটা দুটা তিনটা অংক এৰিলো তাৰ পৰা এটা কমা ব্যৱহাৰ কৰিলো তাৰপাটো তিনটা অংক নাই গতিকে আমি কোনো কমা ব্যৱহাৰ নকৰো এতিয়া হৈ গল 50,801,592 এটোই হৈ গল তোমালোকৰ উত্তৰ বুজি পাইছা এতিয়া নেক্সট কি আছে হেতু চাম নেক্সট তোমালোকৰ 4 নম্বৰটো দিয়া আছে যে 58 কি দিয়া আছে মিলিয়ন 58 মিলিয়ন 202 লিখা আছে 202 তোমালোকক এটো আখৰে লিখা আছে আমি কি লিখিব লাগে কমা ব্যৱহাৰ কৰি অংকৰে লিখিব লাগে এতিয়া চোৱা মিলিয়নটো দেখা লগে লগে মনত পৰিব যে আমি সাৰে বুজাই গৈছিল মিলিয়ন মানে আছিল আন্তৰ্জাতিক পদ্ধতি মিলিয়ন স্থানীয় মানটো থাকে গতিকে আমি কি হল লিখিব লাগিব আন্তৰ্জাতিক পদ্ধতি মতে লিখিব লাগিব এতিয়া আমি যদি উত্তৰটো লিখো অংকৰে যদি এই সংখ্যাটো লিখো তেতিয়া আমি চাম যে হু হাতত কি আছে হু হাতৰ ফালে কি আছে 202 আছে 202 টো সকলে লিখিব জানিবা আমি লিখি দিলো 202 হল 202 টো লিখাৰ পিছত বাওঁফালে ক্ৰমান্বয়ে আমি আহি থাকিম কি আছে চোৱাচোন হাজাৰৰ ঘৰত 26000 আছে গতিকে আমি 26 টো আগত লিখি চাওঁচোন 26000 পৰিছেনে নাই একক দহ শতক হাজাৰ 10000 গতিকে 26202 এধলৈকে আমি লিখিলো আৰু হৈ গল তাৰ পৰা চাওঁ 58 মিলিয়ন কি আছে 58 মিলিয়ন এতিয়া চোৱা এডহত যদি আমি 58 টো লিখি দিও তেতিয়া মিলিয়নত পৰিছে নাই তোমালোকে চাবা দেই একক দহ শতক হাজাৰ 10000 কিন্তু আমি আন্তৰ্জাতিক পদ্ধতি মতে হেতু লিখিছো তাৰ পৰাটো 100000 ঘৰটো আছে 100000 ঘৰটোচোন খালি আছে তাৰ পৰা চাবা যদি আমি এটো 100000 ধৰি দিও 8 টো যদি 100000ত ধৰো তাৰ পৰা 5 টো কিহত মিলিয়নত পৰিব তেতিয়া হ'ব 5,826,202 আমি যদি এটো যদি এনেকে চাও কি হ'ব 5,826,202 কিন্তু ইয়াত আছে যে 58 মিলিয়ন ইয়াত আছে 58 মিলিয়ন 26,202 গতিকে এই যে 100000 ঘৰটো খালি আছে গতিকে যদি 100000 ঘৰটো খালি থাকে আমি শূন্য এটা দি দিম যিটো স্থানীয় মানত যদি অংক খালি থাকে আমি কি দিম শূন্য এটা দিম তেতিয়া আমি তাৰ পৰা আমি কাউন্ট কৰি চাম চোৱা এতিয়া কাউন্ট কৰি চোৱা একক দহ শতক হাজাৰ 10000 কি হল 100000 তাৰ পৰা 8 টো মিলিয়নত পৰিলে 5 টো 10 মিলিয়নত পৰিলে গতিকে হৈ গল 58,26,202 বুজি পাইছা হেনেদৰে কৰিবা এনেদৰে কৰিলে তোমালোকে ইজিলি উলিয়াব পাৰিবা কাউন্ট কৰি আহি থাকিবা আৰু যিটো নাপাবা যদি এটা স্থানীয় মানত অংক নাথাকে তেতিয়া 0 দি দিবা তেতিয়া তোমালোকক সংখ্যাটো অংকৰে লিখিবলৈ মানে যিটো আখৰে লিখা আছে হেতু সংখ্যা ওলাই যাব এতিয়া চোৱা এটো ওলাই গল 58,26,202 এতিয়া যদি আমি কমা ব্যৱহাৰ কৰো শতকৰ পাছত এটা কমা ব্যৱহাৰ কৰিম তাৰ পৰা আন্তৰ্জাতিক পদ্ধতি মতে তিনটা অংক এৰিব লাগে একক এটা দুটা তিনটা এটা কমা ব্যৱহাৰ কৰিলো তাৰপাটো দুটা অংক আছে আৰু কমা ব্যৱহাৰ কৰিব নালাগে গতিকে হৈ গল 58,26,202 আৰু ইয়াতো আছে 58,26,202 হৈ গল এক নম্বৰ কোৱেশ্চন সকলোৱে বুজি পালা কেনেদৰে লিখিলো যদি বুজা নাই কমেন্ট কৰি জনাবা তোমালোকক মই আকৌ বুজাই দিম এতিয়া নেক্সট কোৱেশ্চনটো লৈ গৈছো এটো লিখি লোৱা মই অলপ টাইম দিছো তোমালোকক লিখি লবলৈ লিখি লোৱা এতিয়া তোমালোকক বি নম্বৰ কোৱেশ্চনটো লৈ যাম
বি নম্বৰ কুৱেশ্যনটো কি দিয়া আছে বি নম্বৰ কুৱেশ্যনটো তোমালোকক দিয়া আছে ভাৰতীয় প্ৰণালীৰ তলৰ সংখ্যাবোৰ শুদ্ধকৈ কমা বহুৱা ভাৰতীয় প্ৰণালীত মই কুৱেশ্যনটো শ্বৰ্টকৈ লিখি দিম তোমালোকৰ কিতাপ সকলোৰে আছে চাই ল'বা ভাৰতীয় প্ৰণালীত কমা বহুৱা ভাৰতীয় প্ৰণালীত কি কৰিবলৈ কৈছে কমা আমাক বহুৱাবলৈ কৈছে এতিয়া চোৱা আমাক প্ৰথম আই নম্বৰটো দিয়া আছে 97057201 এইটো এটা আমাক সংখ্যা দিয়া আছে অংকৰে আমাক লিখি এটা সংখ্যা দিয়া আছে আৰু ইয়াক কি কৈছে যে ভাৰতীয় প্ৰণালী মতে কমা ব্যৱহাৰ কৰিব লাগে একেবাৰে যদি আগৰ ভিডিঅটো চাই আহিছা এটো চকুমুদি তোমালোকে কৰি দিব পাৰিবা চোৱা ভাৰতীয় প্ৰণালী মতে কমা ব্যৱহাৰ কিহত হয় প্ৰথম শতকৰ পাছত এটা কমা ব্যৱহাৰ হয় তাৰ পৰা দুটা অংক এৰি এৰি আমি কমা ব্যৱহাৰ কৰি দিলো এটোই হৈ গল তোমালোকৰ এনসাৰটো যদি লিখো ইয়াৰ যদি এনসাৰটো লিখো একিটা মহাৰি দিছো এটো আমাৰ কি আছিল কুৱেশ্যন আছিলে এনসাৰটো তেনেকৈ লিখিবা যিটো সংখ্যা দিয়া থাকে অংকৰে হেতু লিখি লবা তাৰ পৰা আমি ভাৰতীয় প্ৰণালীত কমা ব্যৱহাৰ কৰিবলৈ কৈছে গতিকে শতকৰ পাছত এটা কমা ব্যৱহাৰ কৰিলো তাৰপা দুটা এৰিলো আমি কমা ব্যৱহাৰ কৰি দিলো এটোই হৈ গল তোমালোকৰ শুদ্ধ উত্তৰ তাৰ পৰা নেক্সটটো কি দিয়া আছে চাম নেক্সটটো দিয়া আছে 0046 এটো আকৌ ভাৰতীয় প্ৰণালী মতে কমা ব্যৱহাৰ কৰিবলৈ কৈছে 0046 গতিকে কি কৰিম ভাৰতীয় প্ৰণালী মতে একক দশক শতক এটা কমা তাৰ পৰা দুটা এৰি এটা দুটা হল এটোই তোমালোকৰ উত্তৰ তাৰ পৰা আৰু এটা দিয়া আছে 3 নম্বৰতে কি দিয়া আছে হেতু চোৱা 98423 এটো যদি ভাৰতীয় প্ৰণালী মতে বহাও একক দশক শতক এটা কমা তাৰ পৰা দুটা এৰি এটা দুটা হৈ গল এটোই হৈছে ভাৰতীয় প্ৰণালী মতে কমা ব্যৱহাৰ এটো উত্তৰ বুলি লিখি এনেদৰে আকৌ তোমালোকে লিখি লবা এইকিটাই হৈছে তাৰ তোমালোকৰ শুদ্ধ উত্তৰ বুজি পাইছা কেনেদৰে আমি কমা ব্যৱহাৰ কৰিছো এতিয়া মই নুবুজালো তোমালোকে কৰি দিব পাৰিবা কাৰণ আগৰ ভিডিও কিতাপ তোমালোকে ভালদৰে বুজি আহিছে কেনেকৈ কমা ব্যৱহাৰ কৰোঁ ভাৰতীয় প্ৰণালীৰ আন্তৰ্জাতিক পদ্ধতিত কেনেকৈ ব্যৱহাৰ কৰোঁ তোমালোকে কম পাই গৈছা এতিয়া নেক্সট কুৱেশ্যনটো লৈ যাম লিখি ললা নেক্সট কুৱেশ্যনটোত আছে যে আন্তৰ্জাতিক প্ৰণালীত শুদ্ধকৈ সংখ্যাবোৰত কমা ব্যৱহাৰ কৰা এটো আছিল ভাৰতীয় প্ৰণালীত কমা ব্যৱহাৰ তাৰ পৰা এতিয়া আহিম আন্তৰ্জাতিক পদ্ধতিত আন্তৰ্জাতিক প্ৰণালীত আন্তৰ্জাতীয় এটো কি নম্বৰ হ'ব সি নম্বৰ আন্তৰ্জাতীয় প্ৰণালীত কমা বহুৱা তোমালোকক কুৱেশ্যনটো দিয়া আছে যে আন্তৰ্জাতীয় প্ৰণালীত কমা বহুৱা আই নম্বৰটো দিয়া আছে আগৰটো দিয়া আছিল ভাৰতীয় প্ৰণালীত এতিয়াটো আন্তৰ্জাতিক প্ৰণালীত 798210902 যদি আমি এটো উত্তৰটো লিখো উত্তৰটোত আকৌ এই সংখ্যাটো লিখি লবা 821902 এতিয়া চোৱা আন্তৰ্জাতিক পদ্ধতি মতে কি আছিল যে শতকৰ পাছত এটা কমা বহালো একক দশক শতক তাৰ পৰা আন্তৰ্জাতিক মতে কি আছিল তিনটা এৰি এটা দুটা তিনটা এৰিলো তাৰ পৰা আৰু তিনটা অংক নাই গতিকে দুটা কমা বহালে ইয়াত হৈ যাব এটোই হৈ গল আন্তৰ্জাতিক প্ৰণালী মতে এই সংখ্যাটোত উচিত স্থানত আমি কি বহালো কমা ব্যৱহাৰ কৰিলো এতিয়া নেক্সট কুৱেশ্যনটো লৈ যাম নেক্সটটো কি আছে 2 নম্বৰটো কি আছে যে 9999
58102 এইটো এটা সংখ্যা দিয়া আছে আমাক আমি কি কৰিব লাগে আন্তৰ্জাতিক প্ৰণালী মতে কমা ব্যৱহাৰ কৰিব লাগে 99958102 গতিকে আমি জানো যে আন্তৰ্জাতিক প্ৰণালী মতে কি এটা দুটা তিনটা শতকৰ পাছত এটা শূন্য আকৌ তিনটা এৰি এটা দুটা তিনটা হৈ গ'ল এটো হৈ গ'ল আন্তৰ্জাতিক পদ্ধতি মতে কমা ব্যৱহাৰ তাৰ পৰা আৰু এটা দিয়া আছে এটা দুটা তিনটা 480 94381 94381 এতিয়া চোৱা এটো যদি আমি আন্তৰ্জাতিক পদ্ধতি মতে কমা ব্যৱহাৰ কৰো কেনেকৈ বহাম 480 94381 এতিয়া চাবা একক দশক শতক আন্তৰ্জাতিক পদ্ধতি মতে শতকৰ পাছত তাৰ পৰা তিনটা এৰি এটা দুটা তিনটা এৰিলো কমা এগিটাই হৈ গ'ল তোমালোকৰ উত্তৰ এনেদৰে লিখি দিলে তোমালোকে যে নম্বৰ আহে সেই নম্বৰ পাবা এতিয়া এটো তোমালোকে কপি কৰি লোৱা নেক্সট কোৱেশ্চনটো লৈ যাম কি আছে তলৰ খালি ঠাইত উপযুক্ত সংখ্যা বহুৱা এটো হল তোমালোকৰ মই যেনেকৈ লিখি যাওঁ তোমালোকে লগে লগে লিখি যাবা নেক্সট কোৱেশ্চনটো লৈ যাম নেক্সট কোৱেশ্চনটো তোমালোকক লিখা আছে ডি নম্বৰ কোৱেশ্চনটো তোমালোকক কি দিয়া আছে যে তলৰ খালি ঠাইত উপযুক্ত সংখ্যা বহুৱা তলৰ খালি ঠাইত উপযুক্ত কি কৈছে সংখ্যা বহুৱা বুলি কৈছে উপযুক্ত সংখ্যা বহুৱা এতিয়া আমি যদি চাওঁ তোমালোকক আই নম্বৰটো দিয়া আছে ৰোমান নম্বৰ আই 1 লাখ এটো দিয়া আছে আৰু এনেদৰে দিয়া আছে খালি ঠাই দিছে তাৰ পৰা কি দিছে 10000 বুলি লিখা আছে কি লিখা আছে 10000 তাৰ পৰা আকৌ ইকুৱেল দিছে খালি ঠাই দিছে খ দিছে তাৰ পৰা আকৌ ইকুৱেল দিছে খালি ঠাই দিছে কি দিছে 10 দিছে 10 বুলি লিখা দিছে এটো দিছে খ বুলি দিছে এতিয়া চোৱা এনেকে যদি চোৱা তোমালোকে ধৰিব পৰা নাই যে ইয়াত চোন 1 লাখ দিছে তাৰপা ইকুৱেল দিছে 10000 দিছে তাৰ পৰা চোন খ দিছে 10 দিছে এতিয়া চোৱা প্ৰথম সুধিছে যে এটো গম পাইছে প্ৰথম চাই লবা এটো যে সংখ্যাটো দিছে এটো কি দিয়া আছে একক দশক শতকৰ পাছত চোন এটা কমা ব্যৱহাৰ কৰা আছে তাৰ পৰা দুটা অংক এৰি এটা কমা ব্যৱহাৰ কৰা আছে গতিকে আমি গম পাইছো যে শতকৰ পাছত এটা কমা ব্যৱহাৰ কৰা পাছত যদি দুটা অংক এৰি যদি এটা কমা ব্যৱহাৰ কৰে তেতিয়া আমি কি কম যে এটো ভাৰতীয় প্ৰণালীত আছে এইটোৱে মানে এনেকৈ তোমালোকে চিনি পাব লাগিব গতিকে এটো আমি ভাৰতীয় প্ৰণালী মতে কাউন্ট কৰিম এতিয়া চোৱাচোন একক দশক শতক হাজাৰ 10000 লাখ গতিকে এটো কি হৈ যাব 1 লাখ কি আছে এটো 1 লাখ আমাক 1 লাখ দিয়া আছে এতিয়া কৈছে যে 1 লাখৰ সমান ড্ৰেছ 10000 মানে কৈছে যে 1 লাখত কিমানটা 10000 থাকে আমাক হেতুৱে সুধিছে ইয়াত সুধিছে 1 লাখত কেইটা খ থাকে আৰু ইয়াত সুধিছে যে 1 লাখত কেইটা 10 থাকে মানে কেইটা 10000 লগ লাগিলে 1 লাখ হয় কেইটা খ লাগিলে মানে 100 লাগিলে 1 লাখ হয় আৰু কেইটা 10 লাগিলে কি হয় 1 লাখ হয় এতিয়া আমি জানো যে এতিয়া চোৱাচোন 1 লাখটো হবলৈ 10 কেইটা লাগিব বাৰু এক মানে 10000 কেইটা লাগিব প্ৰথম সুধিছে 10000 কেইটা লাগিব হেতু চাবা একক দশক শতক হাজাৰ 10000 মানে কেইটা লাগিব 10টা 10000 লাগিব একক দশক শতক হাজাৰ 10000 গতিকে এডলৈকে আমি 10000 গতিকে 10000 এতিয়া চোৱাচোন 10000 মানে আমাক কৈছে যে 10000 ইয়াত লিখা আছে 10000 কেইটা লাগিব 10000 কেইটা লাগিব মানে 1 লাখ হবলৈ 10000 কেইটা লাগিব এতিয়া 10000 লগত
10,000 কেইটা আমি যোগ কৰিলে 1 লাখ ওলাব তোমালোকক মানে হেতুৱে সুধিছে ইয়াত যে লিখা আছে 10,000 মানে 10,000 কেইটা আমি লগ লগালে 1 লাখ হ'ব এতিয়া চোৱাচোন এটা দুটা তিনটা চাৰিটা কেইটা আছে চাৰিটা শূন্য আছে 10,000ত চাৰিটা শূন্য কিন্তু লাখত কেইটা শূন্য পাঁচটা শূন্য গতিকে আমি কি কৰিব লাগিব পাঁচটা শূন্য কৰিব লাগিব গতিকে আমি যদি 10,000ৰ লগত যদি 10 পূৰণ কৰি দিওঁ 10,000ৰ লগত যদি আমি 10 পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব 0 0 0 0 0 1 গুণাৰ 1 এতিয়া চোন একক দহ শতক হাজাৰ 10,000 লাখ আমি কি পাই গলো 1 লাখ গতিকে 10,000ৰ লগত যদি 10 পূৰণ কৰো মানে 10টা যদি 10 লগ লগাও তেতিয়া কি হ'ব 1 লাখ হ'ব গতিকে 10,000 10,000 10,000 হেনেকে 10টা 10,000 যোগ কৰিলে আমাৰ কি হ'ব 1 লাখ হ'ব গতিকে কি লিখিম 10 10 10,000 মানে 10,000 10টা সমান কিমান 1 লাখ মানে 10,000 10টা মানে কিমান 1 লাখ গতিকে লিখিব লাগিব 10 10,000 বুজি পাইছা এতিয়া নেক্সট লৈ যাম নেক্সট কি আছে খ এতিয়া কৈছে যে 100 কেটা লগাব লাগিব যেনেকৈ আমি 10,000 10টা লগ লগাই 1 লাখ পাও 100 কেটা লগ লগালে আমি কি পাম 1 লাখ পাম এতিয়া চাবা 100ত দুটা শূন্য লাখত কেটা শূন্য পাঁচটা শূন্য গতিকে পাঁচটা শূন্য কৰিবলৈ আমি কি কৰিব লাগিব বাৰু 100 লগত কি পূৰণ কৰিব লাগিব চোৱাচোন দুটা শূন্য আছে গতিকে তিনটা শূন্য যদি 100ক যদি 1000 লগত পূৰণ কৰো তেতিয়া কি হ'ব 1 লাখ হ'ব চাবা দেই 1000 আৰু 100 0 0 0 0 0 0 0 0 1 0 0 1 0 0 পূৰণ কৰিছো 1 0 পূৰণ কৰিলে 0 হয় 1 গুণে 1 একক দহ শতক হাজাৰ 10,000 লাখ 100ৰ লগত 1000 পূৰণ কৰিলে কি পাওঁ আমি 1 লাখ পাওঁ গতিকে কেটা হ'ব 100 কেটা লাগিব 1000টা লাগিব মানে 100টা 100 যদি 1000টা লগ লগা আমাৰ কি হ'ব 1 লাখ হ'ব গতিকে আমি কি লিখিম 100 নহয় 1000 মানে 1000টা 100 লগ লগালে কি হয় 1 লাখ হয় বুজি পাইছা এতিয়া নেক্সট কি আছে হেতু চাম নেক্সট দি আছে যে 10 কেটা লগ লগালে কি হ'ব 1 লাখ হ'ব 10 মানে 10 এটো 10 এনেকুৱা 10 কেটা লগ লগালে মানে কি হ'ব 100,000 মানে 1 লাখ হ'ব আমাক হেতু দিছে এতিয়া চোৱা আমি কি কৰিব লাগে এনেকৈ লিখি লবা 10 বুলি দিছে ন 10 টো লিখি লবা তাৰপা ইকুৱেল টু দিবা কি কৰিবা 1 লাখটো লিখি দিবা এটো 1 লাখ পাঁচটা শূন্য 1 লাখ এতিয়া চোৱা ইয়াত এটাহে শূন্য আছে আৰু কেটা শূন্য বহাব লাগিব এটা দুটা তিনটা চাৰিটা গতিকে চাৰিটা আৰু পাঁচটা লগ লাগি কি হ'ব পাঁচটা শূন্য হ'ব গতিকে 10ৰ লগত যদি আমি কি পূৰণ কৰো একক দহ শতক হাজাৰ মানে 10,000 যদি পূৰণ কৰো কি হ'ব 1 লাখ হ'ব গতিকে আমি কি লিখিম 10 যদি 10,000টা হয় তেতিয়া কি হ'ব 1 লাখ হ'ব গতিকে ইয়াত লিখিম 10,000 তোমালোকৰ ট্ৰিক্স এটা দি দিছো এটো কেনেকৈ উলিয়াবা চোৱা প্ৰথমটো আছিলে যে 10,000 কেটা লাগিব যেটা লিখা আছে হেতু লিখি লবাচোন 10,000 টো লিখি লবা এটো 10,000 হল 10,000 বুলি লিখা আছে 10,000 টো লিখি লবা তাৰপা পূৰণ দিবা তাৰপা ইকুৱেল ডাল লি কি উলিয়াব লাগে আমাৰ 1 লাখ উলিয়াব লাগে 1 লাখ টো পাঁচটা শূন্য লিখি এফালে চাই লবা পাঁচটা শূন্য এতিয়া চাবা লাখত যেহেতু পাঁচটা শূন্য আছে আৰু 10,000 চাৰিটা শূন্য আমি কেটা শূন্য বহাব লাগে এটা শূন্য গতিকে 10,000 10 লগত পূৰণ কৰিলে 1 লাখ হয় গতিকে কিমান 10,000 কেটা লাগিব 10টা লাগিব গতিকে 10টা 10 বুলি লিখিছো চোৱা 10,000 মানে 10টা 10,000 হলে আমাৰ কি হয় 1 লাখ হয় বুজিলা এতিয়া নেক্সটটো আছিল খ এতিয়া প্ৰথম লিখি লবা খ আমাক কেটা লাগিব 1 লাখ হবলৈ খ কেটা লাগিব আমাক হেতু দিছে তিনটা চাৰিটা পাঁচটা এতিয়া চাবা দুটা শূন্য আছে খত কেটা শূন্য দুটা শূন্য আৰু কেটা বহাব লাগিব পাঁচটালে তিনটা শূন্য গতিকে 100 কেটা লাগিব 1000টা লাগিব
তাৰ পৰা কৈছে 10 কেইটা লাগিব এটা শূন্যহে আছে লাখলৈ যাবলৈ 5টা আৰু 4টা শূন্য লাগিব নহয় গতিকে একক দহ শতক হাজাৰ 10 যদি 10,000টা হয় তেতিয়া কি হ'ব 1 লাখ হ'ব এইটো এটা তোমালোকক মই সৰু মানে শৰ্ট ফৰ্মত তোমালোকে উলিয়াব পাৰিবা এনেদৰে তেতিয়া এইকেইটা ওলাই যাব বুজি পাইছা এইটো কোৱেশ্যনৰ উত্তৰটো কি হ'ব এইটো হ'ব ভালদৰে লিখি লোৱা যদি বুজি পোৱা নাই মোক কমেন্ট কৰি আকৌ দিবা এইটো হ'ল এইটো মুছি দিছো তাৰ পৰা দিয়া আছে 2 নম্বৰটো দিয়া আছে ৰোমান নম্বৰ 9435 992 এই সংখ্যাটো দিয়া আছে তাৰ পৰা কি কৈছে এনেদৰে দিয়া আছে কেটা ঘৰ 1 2 3 4 5 6 7 1 2 3 4 5 6 7 এতিয়া চোৱা ইয়াত এটা সংখ্যা দিয়া আছে আৰু সংখ্যাটোৰ ইকুৱেল দি পানি এনেকে যোগ চিন দি মানে খালি ঠাইবোৰ দিয়া আছে এতিয়া তোমালোকক মই বিস্তৃত ৰূপত কেনেকৈ লিখে আগৰ ভিডিঅ'ত শিকাইছিলো যদি চোৱা নাই চাই লবা তেতিয়াটো একেবাৰে ইজি হ'ল তোমালোকৰ কাৰণে এনেকে মানে যোগ চিন দি যোৱা মানে হৈছে এটো কি লিখিব লাগে এই সংখ্যাটো বিস্তৃত ৰূপত লিখিব লাগে এতিয়া চোৱা সৰি এতিয়া যদি আমি বিস্তৃত ৰূপত এটো লিখো কি হ'ব আমি প্ৰথম কাউন্ট কৰিব লাগিব যে এই সংখ্যাটো কি হয় একক দহ শতক হাজাৰ 10,000 লাখ 10 লাখ মানে 94,35,000 কিমান 992 এটো লিখা আছে গতিকে আমি লিখিম বিস্তৃত ৰূপত যদি লিখো আমি কি কৰিম প্ৰত্যেকটো স্থানীয় মান আমি বিস্তৃত ৰূপত লিখিব লাগিব এতিয়া চোৱাচোন একক দহ শতক হাজাৰ 10,000 লাখ 10 লাখ 9 টো কিহৰ ঘৰত আছে 10 লাখৰ ঘৰত আছে গতিকে 9ৰ পাছত কেটা শূন্য হ'ব লাখত 5টা শূন্য থাকে গতিকে 10 লাখত কেটা শূন্য থাকিব লাখত যদি 5টা শূন্য থাকে 10 লাখৰ ঘৰত কেটা শূন্য 6টা শূন্য গতিকে 9ৰ পাছত কেটা শূন্য হ'ব 6টা শূন্য বুজি পাইছা তাৰ পৰা 4টো কাৰ ঘৰত আছে লাখৰ ঘৰত গতিকে 4ৰ পিছত কেটা শূন্য দি দিবা 5টা শূন্য দি দিবা তাৰ পৰা চাম যে 3টো কাৰ ঘৰত আছে যদি আমি হুহাতৰ পৰা চাই আহো একক দহ শতক হাজাৰ 10,000 3টো কাৰ ঘৰত আছে 10,000 ঘৰত আছে গতিকে 3ৰ পিছত 10,000 ঘৰত কেটা শূন্য থাকে হাজাৰৰ ঘৰত যদি 3টা শূন্য 10,000 ঘৰত 4টা শূন্য গতিকে 3ৰ পিছত 4টা শূন্য দি দিবা তাৰ পৰা চাবা 5টো কাৰ ঘৰত আছে 5টো হাজাৰ ঘৰত আছে গতিকে হাজাৰ ঘৰত থাকিলে 5ৰ পিছত কেটা শূন্য হ'ব 3টা শূন্য হ'ব বুজি পাইছা তাৰ পৰা চাবা 9টো কাৰ ঘৰত আছে একক দহ শতক হৰ ঘৰত আছে হৰ ঘৰত কেটা শূন্য হয় 2টা শূন্য 9টো কাৰ ঘৰত আছে দহকৰ ঘৰত এটা শূন্য হয় তাৰ পৰা 2টো কাৰ ঘৰত আছে এককৰ ঘৰত গতিকে 2 লগত এটা শূন্য নাথাকিব বুজি পাইছা তোমালোকে কোনটো স্থানীয় মানত কেটা শূন্যকে থাকে হেতু তোমালোকক মই আগৰ ভিডিঅ'ত শিকাইছিলো যদি হেবু মনত আছে তোমালোকে ইজিলি পাৰিবা প্ৰথম চাম আমি কি 9টো কোনটো স্থানাংকত আছে যদি চা একক দহ শতক হাজাৰ 10,000 লাখ 10 লাখ 9টো 10 লাখৰ ঘৰত আছে এতিয়া চাম যে 10 লাখত কেটা শূন্য থাকে যেটা শূন্য থাকে 9ৰ পাছত হেটা শূন্য বহিব এতিয়া চোৱা লাখৰ ঘৰত আমি জানো কেটা শূন্য 5টা শূন্য গতিকে 10 লাখটো লাখৰ পিছত আছে গতিকে কেটা শূন্য বহিব 6টা শূন্য এতিয়া চোৱা 9ৰ পিছত 3টা 6টা শূন্য এতিয়া চাম 4টো লাখৰ ঘৰত আছে গতিকে 5টা শূন্য বহিব 4ৰ পিছত 4 তাৰ পৰা 5টা শূন্য বহাইছো গতিকে হৈ গল এটো 4 লাখ এটো হৈ গল কিমান 90 লাখ গতিকে 3টো কাৰ ঘৰত আছে 3টো 10,000 ঘৰত আছে 10,000 ঘৰত থাকিলে 4টা শূন্য 5টো হাজাৰ ঘৰত আছে গতিকে 3টা শূন্য 9টো হৰ ঘৰত আছে গতিকে 2টা শূন্য 9টো দহকৰ ঘৰত আছে কাৰণে এটা শূন্য আৰু 2টো এককৰ ঘৰত আছে কাৰণে কোনো শূন্য নাথাকে এককৰ ঘৰত সেই কাৰণে 2টো আমি এককৰ ঘৰত সিঙ্গলকে ৰাখি দিলো গতিকে এটোৱে হৈ গল তোমালোকৰ এই সংখ্যাটোৰ বিস্তৃত ৰূপ বুজি পাইছা তাৰ পৰা আমি নেক্সট কোৱেশ্যনটো লৈ যাম কি লিখা আছে এটো মুহাৰি দিছো তোমালোকে হয়তো লিখি ললা এনেদৰে যদি তোমালোকে উত্তৰটো কৰি দিয়া তোমালোকৰ শুদ্ধ হ'ব নেক্সট কোৱেশ্যনটো তোমালোকক কি দিয়া আছে
যে তলৰ আস্তনা অংককেইটা ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মান লিখা কি লিখা দিয়া আছে ই নম্বৰটো দিয়া আছে যে স্থানীয় মান লিখা স্থানীয় মান লিখা বুলি দিছে তোমালোকক মই সকলো শিকাই থোৱা আছে যে স্থানীয় মান কেনেকৈ লিখে আস্তনা অংকবোৰত মই প্ৰশ্নটো শৰ্টকে লিখি লৈছো তোমালোকে কিতাপত চাই ল'বা এতিয়া প্ৰথম সংখ্যাটো দিয়া আছে 8 7 4 5 6 2 1 0 1 আৰু আস্তনা আছে 248 মানে তোমালোকক সুধিছে যে এই 8 যিকেইটা অংকত টানি থোৱা আছে সেই অংককেইটা কোনটো স্থানীয় মানত আছে এতিয়া চোৱা প্ৰথম আমি সোঁহাতৰ পৰা কাউন্ট কৰিম যে কোনটো স্থানীয় মানত আছে এতিয়া চোৱা এই যিকেইটা অংক তোমালোকক দিয়া আছে এই অংককেইটা কমা ব্যৱহাৰ কৰি থোৱা নাই গতিকে কমা যদি ব্যৱহাৰ কৰি থোৱা নাই তোমালোকে গম নাপাবা যে কোন ভাৰতীয় পদ্ধতিত আমি লিখিম নে স্থানীয় মান নে আন্তৰ্জাতিক পদ্ধতিত লিখিম গতিকে আমি দুইটা পদ্ধতিতে উত্তৰটো লিখিব লাগিব এতিয়া চোৱা প্ৰথম লিখিম আমি ভাৰতীয় পদ্ধতিত এনেকৈ ওপৰত লিখি লবা ভাৰতীয় পদ্ধতিত প্ৰথম আমি কি লিখিম ভাৰতীয় পদ্ধতিত এই যে অংক তিনিটা আছে তাৰ স্থানীয় মানটোৰ নাম কি হেতু আমি প্ৰথম লিখিম ভাৰতীয় পদ্ধতিত বুলি লিখি তাৰ পৰা লিখিবা 8 টো সুধিছে নহয় 8 টো লিখি ইকুৱেল ডালিবা তাৰ পৰা হিসাব কৰিবা সোঁহাতৰ পৰা ভাৰতীয় পদ্ধতি মতে একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 10 কোটি 8 টো কাৰ ঘৰত পৰিছে 10 কোটিৰ ঘৰত আকৌ চোৱা একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 10 কোটি বুজি পাইছা মই কেনেদৰে কাউন্ট কৰিছো তোমালোকৰ মনত থাকিব লাগিব এনেদৰে সোনকালে যদি পুৰা স্পিড কৰিব পাৰিব লাগিব একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 10 কোটি 8 টো কাৰ ঘৰত পৰিলা 10 কোটি গতিকে তোমালোকে প্ৰথম লিখি লবা 8ৰ স্থানীয় মান 10 কোটি বা তোমালোকে কি লিখিব পাৰিবা 8 নহয় জানো 8 10 কোটিত কেইটা শূন্য থাকে কোটিত যদি মই তোমালোকক লিখিবলৈ কৈছিলো কোটিত কেইটা শূন্য 7টা শূন্য লিখাই দিয়া আছে মনত ৰাখিবলৈ কৈছিলো এতিয়া ব্যৱহাৰ হৈছে কোটিত যদি 7টা শূন্য 10 কোটি তাৰ 11 পাছত কেইটা হ'ব 8টা শূন্য গতিকে 8ৰ পাছত 8টা শূন্য 3টা 6টা 7টা 8টা এটোৱে হৈ গ'ল 8ৰ স্থানীয় মান 10 কোটি গতিকে আমি 10 কোটিত 8টা শূন্য থাকে গতিকে 8ৰ পাছত আমি 8টা শূন্য বহাই দিম এতিয়া কি চাম 4টো কোনটো স্থানীয় মানত আছে 4 একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ 4টো কাৰ ঘৰত আছে 10 লাখ গতিকে 4ৰ এনেদৰে লিখিবা 4ৰ স্থানীয় মান মই কমা দি দিছো কিন্তু তোমালোকে কি লিখিবা স্থানীয় মান বুলি লিখিবা গতিকে 4ৰ স্থানীয় মান কিমান হ'ব 10 লাখ বা 10 লাখত কেইটা শূন্য লাখত যদি 5টা 10 লাখত 6টা গতিকে 4ৰ পিছত 6টা শূন্য বুজি পাইছা মই কেনেদৰে ব্যৱহাৰ কৰিছো শূন্যবোৰ তাৰ পৰা 2টো লিখিবলৈ কৈছে 2ৰ স্থানীয় মান গতিকে লিখিম 2ৰ স্থানীয় মান একক দশক শতক হাজাৰ 2টো কাৰ ঘৰত আছে হাজাৰ ঘৰত হাজাৰ 2ৰ স্থানীয় মান কিমান হাজাৰ বা হাজাৰ ঘৰত থাকিলে 2 পিছত হাজাৰ ঘৰত কেইটা শূন্য থাকে 3টা শূন্য
এনেদৰে যদি তোমালোকে লিখি দিয়া সম্পূৰ্ণ নম্বৰ পাবা এতিয়া আমি এটো কি হল লিখিলো ভাৰতীয় পদ্ধতিত আমি ইয়াৰ স্থানীয় মানখিনি লিখিলো এতিয়া আমি কি লিখিম আন্তৰ্জাতিক পদ্ধতি লিখিম এতিয়াটো মই হাৰি দিছো তোমালোকে লিখি ললা মই অকমান ৰখি দিছো তোমালোকে লিখি লোৱা মই এটো মস্তি দিছো এতিয়া প্ৰথম আমি লিখিলো ভাৰতীয় পদ্ধতিত এতিয়া আমি কি লিখিম আন্তৰ্জাতিক পদ্ধতিত আন্তৰ্জাতিক পদ্ধতিত আমি কি লিখিম যিকিটা আমাক অংক দিয়া আছে তাৰ স্থানীয় মানখিনি লিখিম এতিয়া চোৱা প্ৰথম 8 আছে তাৰ 8টো প্ৰথম লিখি লওঁচোন এতিয়া আন্তৰ্জাতিক পদ্ধতি মতে আমি কি কৰিব লাগিব স্থানীয় মানখিনি হুহাতৰ পৰা গণনা কৰিব লাগিব এতিয়া চোৱা একক দশক শতক হাজাৰ 10000 পিছত আন্তৰ্জাতিক পদ্ধতি মতে 100000 হয় 100000ৰ পিছত মিলিয়ন হয় তাপা মিলিয়নৰ পিছত কি হয় 10 মিলিয়ন 10 মিলিয়নৰ পিছত 100 মিলিয়ন গতিকে 8ৰ স্থানীয় মান কিমান আকৌ আমি কাউন্ট কৰো একক দশক শতক হাজাৰ 10000 100000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন 100 মিলিয়ন এতিয়া চোৱা 100 মিলিয়ন বা আমি কি লিখিব পাৰো এতিয়া চোৱা 100 মিলিয়নত কেটা শূন্য থাকে যদি আমি হেতু লিয়াবলৈ বিচাৰো তোমালোকে এনেদৰে আগবাঢ়িব পাৰা যে একক দশক শতক হাজাৰত কেটা শূন্য 3টা শূন্য 10000ত কেটা শূন্য হ'ব 4টা শূন্য 100000ত 5টা শূন্য মিলিয়নত 6টা শূন্য 10 মিলিয়নত 7টা শূন্য গতিকে 100 মিলিয়নত কেটা শূন্য হ'ব 8টা শূন্য গতিকে 8টো দি 8টা শূন্য তোমালোকে দি দিব পাৰা 6টা 7টা 8টা গতিকে হৈ যাব একক দশক শতক হাজাৰ 100000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন একক দশক শতক হাজাৰ 10000 100000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন গতিকে কি হৈ গ'ল এটো 800 মানে মিলিয়ন এতিয়া চোৱা ইয়াত কিমান আছে 8টো কাৰ ঘৰত আছে খৰ ঘৰত আছে মানে 800 মিলিয়ন গতিকে ইয়াতো হৈছে 8টো কাৰ ঘৰত পৰিছে 100 মিলিয়নৰ ঘৰত পৰিছে বুজি পাইছা যদি খ ঘৰত থাকে আমি কেটা বহালো শূন্য 100 মিলিয়নৰ ঘৰত যদি থাকে 3টা 6টা 7টা 8টা 1 মিলিয়নত 6টা 10 মিলিয়নত 7টা আৰু 100 মিলিয়নত কেটা শূন্য থাকিব 8টা শূন্য এতিয়া চাম 4টো আন্তৰ্জাতিক পদ্ধতি মতে কোনটো স্থানীয় মানত আছে এতিয়া চোৱা একক দশক শতক হাজাৰ 10000 100000 তাপা মিলিয়ন 4টো কাৰ ঘৰত আছে 4ৰ স্থানীয় মান মিলিয়ন 4টো মিলিয়নৰ ঘৰত আছে গতিকে আমি মিলিয়নত কেটা শূন্য পালো মিলিয়নত কেটা শূন্য থাকে 6টা শূন্য গতিকে 4ৰ পিছত আমি কেটা শূন্য ব্যৱহাৰ কৰিম 6টা শূন্য ব্যৱহাৰ কৰিম এতিয়া আৰু এটা আছে 2ৰ স্থানীয় মান আমাৰ আন্তৰ্জাতিক পদ্ধতি মতে কিমান হেতু আমি উলিয়াম 2ৰ স্থানীয় মান কিমান একক দশক শতক হাজাৰ বা কিমান হ'ব হাজাৰত 3টা শূন্য থাকে এটো হৈ গ'ল তোমালোকৰ শুদ্ধতা এনেদৰে লিখি দিলে তোমালোকে সম্পূৰ্ণ উত্তৰ মানে শুদ্ধ হৈ যাব এটা বুজি পাইছা কেনেদৰে লিখিছো যদি বুজি পোৱা নাই মোক কমেন্ট কৰি সুধিলেই হৈ গ'ল মই আকৌ বুজাই দিম লিখি লোৱা তোমালোকে এইকিটা এটা নেক্সট কোৱেশ্চনটো লৈ যাম নেক্সট কোৱেশ্চনটো কি আছে হল আই নম্বৰটো ৰোমান নম্বৰ আইটো আমাৰ হৈছে হে এতিয়া আৰু এটা দিয়া আছে ৰোমান নম্বৰ 2 আস্তনা অংকবোৰ আকৌ আন্তৰ্জাতিক পদ্ধতিত আৰু ভাৰতীয় পদ্ধতিত দুইটা মতে কি লিখিবলৈ দিছে তোমালোকে ওপৰত লিখি লবা কিন্তু মই যেনেকে ভাৰতীয় পদ্ধতিত আৰু আন্তৰ্জাতিক পদ্ধতি মতে লিখি লৈছো তোমালোকে উত্তৰবোৰ কওঁতে হেনেকে লিখি লবা নহবা তোমালোকৰ যিজনে চাব শিক্ষকে বুজি নাপাব কি হল লিখিছা এতিয়া ৰোমান নম্বৰ 2 কোৱেশ্চনটো লৈ গৈছো কি দিয়া আছে 7 8
78999 আৰু 8 টানি দিয়া আছে তোমালোকক দুটাত 8 আৰু 9টোত গতিকে এইটোত আমি প্ৰথম কিহত লিখিম ভাৰতীয় প্ৰথম আমি ভাৰতীয় পদ্ধতি লিখিম ভাৰতীয় পদ্ধতিত যদি আমি লিখো এতিয়া চোৱা প্ৰথম কিটো লিখিম 8টোৰ স্থানীয় মানটো কি কয় আমি ভাৰতীয় পদ্ধতিত লিখিম এতিয়া চোৱা আমি ভাৰতীয় পদ্ধতিত যদি কাম কৰো একক দশক শতক হাজাৰ 10000 8ৰ স্থানীয় মান কিমান 10000 বা কিমান হ'ব 8 10000ত কেটা শূন্য থাকে হাজাৰত যদি 3টা 10000ত 4টা বুজি পাইছা তাৰ পৰা 9ৰ স্থানীয় মানটো যদি চাও একক দশক শতক বা আমি কি লিখিব পাৰো শতকৰ খত কেটা শূন্য থাকে দুটা শূন্য গতিকে 9 পাছত দুটা শূন্য এনেদৰে লিখি দিব পাৰিবা এটো লিখিলো আমি কিহত ভাৰতীয় পদ্ধতি এতিয়া যদি আমি চাও আন্তৰ্জাতিক পদ্ধতিৰে ফেলে লিখো তোমালোকে বহিত বাওঁহাতে ভাৰতীয় পদ্ধতিত সোঁহাতে আন্তৰ্জাতিক পদ্ধতিত মই যেনেকৈ লিখিছো তেনেকৈ লিখিবা আন্তৰ্জাতিক পদ্ধতি যদি আন্তৰ্জাতিক পদ্ধতি লিখো কিটো 8টো এতিয়া চোৱা একক দশক শতক হাজাৰ আন্তৰ্জাতিক পদ্ধতি মতে কিহত পৰিছে 10000তে পৰিছে 8ৰ স্থানীয় মান 10000 কাৰণ 10000 লৈকে ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত একেই থাকে 10000 বা 10000ত কেটা শূন্য কৈছিলো মই 4টা শূন্য গতিকে 8ৰ পিছত 4টা শূন্য তাৰ পৰা আকৌ চাম 9ৰ স্থানীয় মান 9ৰ যদি স্থানীয় মান চাও কি হ'ব একক দশক শতক সেম হ'ব 9ৰ স্থানীয় মান শতক বা আমি অন্য ভাগে কেনেকৈ লিখিব পাৰো বা খৰ ঘৰত কেটা শূন্য দুটা শূন্য গতিকে 900 বুজি পাইছা এটো ইমানে এনেদৰে তোমালোকে উত্তৰ লিখিবা তোমালোকক শুদ্ধ হৈ যাব বুজি পাইছা সকলোৰে ডাউট ক্লিয়াৰ এনেদৰে যিমানে প্ৰেক্টিস কৰিবা তোমালোকে হিমানে বুজি পাবা এতিয়া নেক্সট কোৱেশ্চনটো লৈ যাম তোমালোকৰ লিখি হল নেক্সট কোৱেশ্চনটো দিয়া আছে যে 10 কোটিত কিমানটা অংক আছে একদম সিম্পল এটো তোমালোকে পাৰিবা এটো এফ লৈ যাও এফ যে 10 কোটিত কিমানটা অংক আছে সম্পূৰ্ণকে লিখিয়ে দিও 10 কোটিত কিমানটা অংক 10 কোটিত কিমানটা অংক আছে যদি আমি 10 কোটিত কিমানটা অংক আছে আমাক খুদিছে আমি হিসাব কৰিব লাগিব গতিকে আমি 10 কোটিটো লিখিবলৈ চাম চোৱা একক দশক শতক হাজাৰ লাখ একক দশক শতক হাজাৰ হাজাৰৰ পিছত কি হয় 10000 তাৰ পৰা লাখ তাৰ পৰা 10 লাখ তাৰ পৰা কোটি তাৰ পৰা কি কৈছে 10 কোটি মানে চোৱা 10 কোটি লগে কৈছে নহয় এক বহিব একক দশক শতক হাজাৰ শতক আমাক কোটি বুলি কৈছে কোটি মানে কি ভাৰতীয় পদ্ধতিত গতিকে ভাৰতীয় পদ্ধতিত কি ব্যৱহাৰ কৰিব লাগিব কমা ব্যৱহাৰ কৰিব লাগিব এতিয়া চোৱাচোন একক দশক শতকৰ পাছত এটা কমা তাৰ পৰা দুটা কমা তাৰ পৰা দুটা কমা গতিকে একক দশক শতক
হাজাৰ 10,000 লাখ 10 লাখ তাৰ পৰা কোটি তাৰ পৰা 10 কোটি গতিকে এটো কি হৈ গল 10 কোটি এতিয়া চাম কেইটা অংক আছে আমাক হিসাব কৰিবলৈ কৈছে 1 2 3 4 5 6 7 8 9টা কেইটা অংক থাকে 1 2 3 4 5 6 7 8 9টা গতিকে 10 কোটিত কেইটা অংক আছে 9টা তোমালোকে উত্তৰটো কি লিখিবা এনসাৰ এনেকৈ লিখি দিবা 9টা এটোই হৈ যাব তোমালোকৰ শুদ্ধ উত্তৰ হল এনেদৰে তোমালোকে এটো ইজি আছিল তোমালোকে পাৰিবা 10 কোটিত কেইটা অংক থাকে 9টা এতিয়া চাম আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান কিমান এতিয়া জি2 সুধিছে জি2 মানে আমাক জি2 মই প্ৰশ্নটো নিলিখো উত্তৰটো গৈ দিছো নাই লিখিয়ে দিও আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য কিমান মানে এতিয়া চোৱা আমাক 10 লাখ প্ৰশ্নটো দিছে 10 লাখ কোৱা আছে 10 লাখ কিমান মানে ভাৰতীয় পদ্ধতিত 10 লাখ আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমান কিমান আমাক হেতু সুধিছে ভাৰতীয় পদ্ধতিত 10 লাখ বুলি আমাক কৈছে 10 লাখ সংখ্যাটো আছে 10 লাখ সংখ্যাটোৰ আন্তৰ্জাতিক পদ্ধতিত 10 লাখটো আমি কি বুলি কওঁ আমাক হেতু সুধিছে গতিকে আমি উত্তৰটো লিখো উত্তৰটো 10 লাখটো আগত লিখি লবা তাৰ পৰা বেয়া ঠাইডোখৰত তোমালোকে লিখিবা 10 লাখটো লিখিবাচোন একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ গতিকে এটো কি হৈ গল 10 লাখ শতকৰ পাছত তাৰপা দুটা অংকৰ পিছত এটো কি হৈ গল 10 লাখ এতিয়া এটো আমি গম পাই গলো ভাৰতীয় পদ্ধতিত কি 10 লাখ ভাৰতীয় পদ্ধতিত কি এটো 10 লাখ এতিয়া আমি এটো যদি আন্তৰ্জাতিক পদ্ধতিত কাউন্ট কৰো তেতিয়া কি হ'ব চাবাচোন একক দশক শতক হাজাৰ হাজাৰৰ পিছত কি 10,000 তাৰ পৰা 100,000 তাৰ পৰা কি 1 মিলিয়ন আন্তৰ্জাতিক পদ্ধতিত আমি কি পাই গলো 10 লাখটো 1 মিলিয়ন আন্তৰ্জাতিক পদ্ধতি মতে কোট কমাবহে তিনটা এৰি দিবহে গতিকে এটো কি হৈ গল একক দশক শতক হাজাৰ 10,000 100,000 মিলিয়ন গতিকে 10 লাখটো কি হৈ গল 1 মিলিয়ন তোমালোকে উত্তৰটো এনেদৰে লিখিলে হৈ গল মানে ভাৰতীয় পদ্ধতিত 10 লাখ মানে জিটো আন্তৰ্জাতিক পদ্ধতিত 1 মিলিয়ন মানেও হেতু তোমালোক আগৰ ভিতৰত একদম ডিটেইলছ মই বুজাই দিছো তোমালোকেটো এপো চকুমতি তোমালোকে এতিয়া পাৰি যাবা আৰু তোমালোকৰ কোৱেশ্চন আছে নে আৰু কোৱেশ্চন নাই মানে আছিলে অনুশীলনী 1.b তোমালোকে যদি কিবা বুজা নাই তোমালোকে কমেন্ট কৰি মোক জনালে হৈ গল মই তোমালোকক সম্পূৰ্ণ বুজাই দিম যদি ভিডিওটো ভাল লাগিলে তোমালোকে সাবস্ক্ৰাইব এটা কৰি দিবা এনেকৈ ভিডিও মু পাই থাকিবলৈ তোমালোকে বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকে সকলো নটিফিকেশন পাই থকা তোমালোকে আশা কৰোঁ ভালে থাকিবা আৰু ভালদৰে পঢ়ি থাকিবা আৰু মই যিখিনি বুজাইছো সেইখিনি বাৰে বাৰে প্ৰেক্টিছ কৰিবা তেতিয়া তোমালোকে কি হ'ব গণিতত একদম ফাষ্ট হৈ যাবা ক্লাছটো কৰি মোৰ ভাল লাগিল আশা কৰোঁ তোমালোকও ভাল লাগিল আজিলৈ ইমানে আছিল ধন্যবাদ